সকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে গুপ্তাংগ মানে বিকিনি লাইন মানে যৌনাংগৰ লুম লহপহকৈ বাঢ়ি গৈছে নেকি যাৰ ফলত আপোনালোকে সমস্যাত পৰি আছে আপোনালোকৰ লুম মানে ব্যক্তিগত পাৰ্টৰ লুম কেনেকৈ ৰিমুভ কৰে তাৰ ওপৰত মৃদুস্মিতা ডক্টৰ আজি এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছো ভিডিঅ'টো আপোনালোকে একদম স্ক্ৰিপ্ট নকৰাকৈ ধুনীয়াকৈ চাই থাকিব হেল্ল' মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে প্ৰাইভেট পাৰ্টৰ লুম বহুত বেছি বাঢ়ি গৈছে নেকি মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে প্ৰাইভেট পাৰ্ট মানে গুপ্তাংগৰ লুম কেনেকৈ ৰিমুভ কৰে আজিৰ ভিডিঅ'টো কেৱল মহিলাসকল ছোৱালীসকলৰ বাবে মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ লুম বিলাক লৈ বহুত বেছি দুখ অনুভৱ কৰে নেকি আৰু মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে বিকিনি লাইন মানে ইন্টিমেট এৰিয়াৰ বাবে মই আজি মৃদুস্মিতা এটা খুব ধুনীয়া প্ৰডাক্ট লৈ আহিছো আৰু যেহেতু মহিলাসকল আমাৰ ব্যক্তিগত পাৰ্ট বহুত বেছি সেনসিটিভ হয় কোমল হয় আমি এটা ভাল প্ৰডাক্ট ইউজ কৰিব লাগে হয়নে মহিলাসকল আজিৰ ভিডিঅ'টো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু যিসকল পুৰুষে চাই আছে আপোনালোকো চাব পাৰে স্কিপ নকৰিব যদি আপোনালোকৰ পত্নী বা মাতৃ ভগ্নীয়ে চাই আছে তেনেহলে নিশ্চয় শেয়াৰ কৰি দিব মহিলাসকল আজিৰ ভিডিঅ'টো কেৱল মহিলাসকলৰ বাবে তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিও আজি মানে মই মৃদুস্মিতা মহিলাসকল আমাৰ ব্যক্তিগত পাৰ্ট মানে প্ৰাইভেট পাৰ্ট মানে বিকিনি লাইন আমি বিভিন্ন ধৰণৰ সমস্যাত পৰো বিশেষকৈ আমাৰ যি লুম বিলাকক লৈ আমি বহুত বেছি সমস্যাত পৰো বহুতো মহিলা আছে ব্যক্তিগত পাৰ্ট মানে যৌনাংগত কেঁচি ইউজ কৰে ব্লেড ইউজ কৰে যাৰ ফলত তেজ উলিয়ায় আৰু যাৰ ফলত কলা দাগ পৰি যায় হয়নে এতিয়াৰে পৰা যদি সেই সমস্যাত ভুগি আছে আজি মৃদুস্মিতাই এটা সমাধান লৈ আহিছো আজি মই 2 বছৰৰ পৰা এটা খুব ধুনীয়া প্ৰডাক্ট ইউজ কৰি আছো মোৰ নিজৰ ব্যক্তিগত পাৰ্টত এতিয়াৰে পৰা মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ লুম মই যেটো প্ৰডাক্ট দেখুৱাই দিম আপোনালোকে সেই প্ৰডাক্টটো ইউজ কৰি ৰিমুভ কৰিব পাৰিব বজাৰত বিভিন্ন ধৰণৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ ক্ৰীম পোৱা যায় কিন্তু হেবিলাক বিশ্বাসযোগ্য নহয় 100% নেচাৰেল নহয় আমাৰ যেহেতু ব্যক্তিগত পাৰ্টটো বহুত বেছি কোমল হয় আমি সেই কাৰণে এটা ভাল নেচাৰেল প্ৰডাক্ট ইউজ কৰিব লাগে হয়নে তেন্তে দেৰি নকৰো আৰু মই আজি আপোনালোকৰ ওচৰত আনবক্সিং কৰিয়াব ওলাইছো এটা খুব ধুনীয়া প্ৰডাক্টটো হৈছে এইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এই প্ৰডাক্টটো মই 2 বছৰৰ পৰা ইউজ কৰি বহুত বেছি ভাল ৰিজাল্ট পাইছো আৰু আগতে মই কেঁচি ব্যৱহাৰ কৰিছিলো ব্লেড ব্যৱহাৰ কৰিছিলো যাৰ ফলত একদম মানে খজুৱতি ইচিং ইৰিটেচন আৰু লগতে একদম কলা দাগ পৰি গৈছিল কিন্তু 2 বছৰৰ পৰা এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন ব্যৱহাৰ কৰাৰ ফলত এতিয়া মই মানে মোৰ কোনো ধৰণৰ ব্যক্তিগত পাৰ্টত কলা দাগ পৰা নাই আৰু বিৰাট মই বহুত বেছি খুশি তেন্তে এইটো আপোনালোকে ইউজ কৰক এতিয়াৰে পৰা এইটো হৈছে নেচাৰেল হয় আৰু এইটো ইউজ কৰাৰ ফলত আপোনালোকৰ ব্যক্তিগত পাৰ্টত কোনো ধৰণৰ কলা দাগ নপৰে লগতে তেজ নুলিয়ায় আৰু নো স্মেল বহুত বেছি ভাল হয় টুইন পেক হয় হেল্ল' এভৰিৱান এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখুৱাব বিচাৰিছো এইটো হৈছে এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন যেটো 100% নেচাৰেল হয় আৰু কেমোমাইল আছে এইটো এটা বিশ্বাসযোগ্য ব্ৰেণ্ড হয় আৰু এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন মই বহু দিনৰ পৰা ব্যক্তিগতভাৱে ইউজ কৰি ভাল ৰিজাল্ট পাইছো যেতিয়াৰ পৰাই মই এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো ইউজ কৰিছো মোৰ স্কিনটো কোনো ধৰণৰ জ্বলি যোৱা নাই পুৰি যোৱা নাই ইন্টিমেট এৰিয়াৰ বিকিনি লাইন কোনো ধৰণৰ স্কিনত কলা দাগ পৰা নাই এই দুটা হৈছে কইন সাইজৰ টাৱেল আৰু গুটেখিনি বস্তু এইখিনি এই প্ৰডাক্টটো দুটা টুইন পেকত আহিছে এইটো নেচাৰেল হয় আপোনালোকক মই জনাই আছো ইয়াতে ভালেকেটা ইনগ্ৰেডিয়েন্টস আছে গ্লিচাৰিন আছে লগতে কেমোমাইল আছে আৰু বহুতো আছে ইয়াৰে প্ৰাইচটো মই আপোনালোকক জনাই আছো আৰু এগেইন কৈছো এই প্ৰডাক্টটো হৈছে 100% নেচাৰেল ইয়াতে ভালেকেটা প্ৰাকৃতিক গুণ আছে
প্ৰাইস হৈছে 358 আৰু 358ত আপোনালোকে দুটা টুইন পেক পাব একদম বিন্দাস আপোনালোকে ইউজ কৰিব পাৰে স্কিনত ভালকৈ চাপ এইটোৱে হৈছে আসল বস্তুটো আৰু মই ইউজ কৰি বহুত ভাল পাইছো আৰু ইন্টিমেট এৰিয়া আমি এটা ভাল বিশ্বাসযোগ্য ব্ৰেণ্ড ইউজ কৰিব লাগে এইখন হৈছে পত্ৰিকা ইয়াতে গোটেইখিনি ধুনীয়াকৈ ডিটেইলছত লিখা আছে এভাৰথিং কিয় ভাল কিয় বিখ্যাত আৰু এই প্ৰডাক্টটো আপোনালোকে কেনেকৈ আপোনালোকৰ ইন্টিমেট এৰিয়া আৰু বিকিনি লাইনত ইউজ কৰিব এই দুটা হৈছে কইন সাইজৰ টাৱেল এই দুটাৰে আপোনালোকৰ লুম ধুনীয়াকৈ গুছাব পাৰিব আৰু এখন স্পেচটুলা ইয়াৰে সহায়ত আপোনালোকে লুম ৰিমুভ কৰিব পাৰিব চাওকচোন 358ত ইমানখিনি বস্তু আহিছে হেল্ল আপোনালোকে ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন কেনেকৈ ইন্টিমেট এৰিয়াত আপোনালোকে এপ্লাই কৰিব প্ৰথমতে এটা ধুনীয়াকৈ বাটিত পানী ল'ব আৰু এয়া যে মোৰ হাতত দেখিছে দুটা কইন সাইজৰ টাৱেল মানে টিস্যু পেপাৰ আপোনালোকে পানীত এনেকৈ মই দিয়া ধৰণে দি দিব দেখিব লাহে লাহে এই কইন সাইজৰ টাৱেল ডাঙৰ হৈ পৰিব আৰু আপোনালোকে এয়া হাতত দেখিছে ক্ৰীমটো ধুনীয়াকৈ আপোনালোকৰ যত লুম আছে যত আপোনালোকে এপ্লাই কৰিব যত আপোনালোকে লুমটো ৰিমুভ কৰিব তাত ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব এইখন স্পেচটুলাৰ সহায়েৰে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে বা স্প্ৰেল কৰিব আপোনালোকে এনেকৈ এপ্লাই কৰাৰ পিছত 5 মিনিট ৰখিব লাগিব 5 মিনিট ৰখাৰ পিছত আপোনালোকে 100% এটা ভাল ৰিজাল্ট পাব আৰু আপোনালোকে পানীত দেখা পাইছেনে টিস্যু পেপাৰ যে দেখুৱাইছিলো দুটা কইন সাইজৰ কি ধুনীয়াকৈ লাহে লাহে ডাঙৰ হৈ গৈছে চাও ইমান ডাঙৰ হৈ গৈছে পানীত আৰু ধুনীয়াকৈ এতিয়া আপোনালোকে লুম বিলাক স্পেটুলাৰ সহায়ত ৰিমুভ কৰিব মই যিদৰে কৰিছো দেখিছে আপোনালোকে আৰু এয়া পানীত দি থোৱা এইখন টাৱেলখন আপোনালোকে ধুনীয়াৰে এই টিস্যু পেপাৰখনৰে মানে টাৱেলখনেৰে আপোনালোকে লুমখিনি ধুনীয়াকৈ যত লগাইছিলে আপোনালোকে তাৰ পৰা ধুনীয়াকৈ আপোনালোকে ৰিমুভ কৰিব মই কৰা নিচিনা চাওক কি ধুনীয়াকৈ আৰু মহিলাসকল মই এটা ইমান ধুনীয়া সহজ উপায় লৈ আহিছো এগেইন কৈ আছো এইটো হৈছে এভাৰথিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এইটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে বিকিনি লাইন মানে গুপ্তাংগ আপোনালোকৰ এতিয়াৰ পৰা জ্বলি নাযায় পুৰি নাযায় আৰু বেয়া ধৰণৰ গোন্ধ নোলায় কলা দাগ নপৰে কাৰণ মই এই প্ৰডাক্টটো যোৱা 2 বছৰৰ পৰা ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছো এই প্ৰডাক্টটো এগেইন কৈছো 100% নেচাৰেল হয় আৰু সদায় আমি ইন্টিমেট এৰিয়া মানে ব্যক্তিগত পাৰ্টৰ লুম ৰিমুভ কৰাৰ ক্ষেত্ৰত এটা খুব ধুনীয়া 100% নেচাৰেল প্ৰডাক্ট ইউজ কৰিব লাগে নে কি কয় মহিলাসকল ব্যক্তিগত পাৰ্ট মানে কি গম পাইছে না না ব্যক্তিগত পাৰ্ট মানে হৈছে যৌনাংগ গুপ্তাংগ বিকিনি লাইন আৰু মহিলাসকল আপোনালোকক মই ইমান ধুনীয়া প্ৰডাক্ট এটাৰ লগত ইন্ট্ৰোডিউস কৰাই দিলো এটাতো ধন্যবাদ হবই লাগে এগেইন কৈ আছো এভাৰথিন হৈছে এটা বিশ্বাসযোগ্য ব্ৰেণ্ড এভাৰথিনৰ মই ভালেকেটা প্ৰডাক্ট মই ব্যৱহাৰ কৰি আছো ব্যক্তিগতভাৱে আৰু মই এগেইন কৈছো আমাৰ ব্যক্তিগত পাৰ্টটো বহুত বেছি কোমল হয় আপোনালোকে বজাৰৰ পৰা যাতা প্ৰডাক্ট ইউজ নকৰিব এটা ভাল নেচাৰেল প্ৰডাক্ট আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড এটা ব্যৱহাৰ কৰিব এভাৰথিন হৈছে এটা ট্ৰাষ্টেড নে কি কয় বেছি দেৰি নকৰো তেন্তে এভৰিওয়ান আপোনালোকে এতিয়াই মোৰ ধুনীয়াকৈ ডেসক্ৰিপচন আৰু কমেন্টত লিংক দিয়া আছে Amazon Flipkart নাইকা আপোনালোকে এতিয়াই এভাৰথিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো যদি কিনিম বুলি ভাবি আছে এতিয়াই কিনিব পাৰে অৰ্ডাৰ কৰক একদম বেছি দাম নহয় 358 গটিকে দেৰি নকৰিব মহিলাসকল এতিয়াৰ পৰা আপোনালোকে আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ লুম লৈ একদম সমস্যাত নপৰিব আপোনালোকৰ লগত কি আছে ইয়েস এভাৰথিন গটিকে জলদি ব্যৱহাৰ কৰক আৰু ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব